মায়াবিনী রাতির বুকুত দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যে মোৰ শুকান বনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ভাতটোত পানী বেছি হৈ গ'ল তাত মাক ক'লো মা পানী বেছি হৈছে ভাতটো মানে হেৰি হোৱা নাই তই বনোৱা নিচিনা হোৱা নাই তাৰপিছত মায়ে ক'লে পানী বেছি হৈছে আৰু অকমান হেৰি কৰ মইতো ইয়াতকে বেছি যদি দিলে চিলিণ্ডাৰ এদি উৰি যায় বুলি ভয় লাগি গ'ল তাত মই কি ক'লো চাহ চেকা চেকনি যে আছে এই চেকনিৰে চাহ চেকা নিচিনাকে ভাত চেকিছো হে প্ৰভু কেতিয়াবা চাহৰ চেকনিৰে ভাত চেকি পাইছে জিতিবলৈ পাইছে কিন্তু এজন মানুহে মানে বাহিৰত আছিল তেখেতে আমাক সুধিব আহিছে মোক কানে কানে তোমালোকে চাহ খাবা নেকি আমি গান গায়ে আছো গান গোৱা মাজতে তোমালোকে লাল চাহ তেওঁ কিন্তু কমিটিৰ মানুহ নহয় তেওঁ মানে তাতে দোকান আছে তেওঁ ঘৰৰ কাষতে তেওঁ আমাক সুধিব আহিছে তোমালোকে চাহ খাবা নেকি তেওঁ মানে গান শুনি ইমান ভাল পাইছে ঘৰৰ মানুহ নিচিনা হৈ গ'ল মানে তেওঁ এতিয়া কৈছে গান তোমালোকে চাহ খাবা নেকি তেওঁ ঘৰৰ পৰা ফ্লাক্সত চাহ বনাই লৈ আহিছে মঞ্চত লৈ আহিছে হীৰকতে খাইছে হীৰকে চাগে ভিডিঅ'টো আপলোড কৰিছে আমি খাইছো চাহ খাই খাই গান গাই আছো মানে কিমান মৰম আচলতে পালে দৰ্শকে এজন কণ্ঠশিল্পীৰ কাৰণে ঘৰৰ পৰা চাহ বনাই মঞ্চত খাবলৈ দিয়েহি কিমান মৰম আচলতে সেই মৰমটোৰ কাৰণে আমাৰ মই ক'লো যে সেই মিঠা অভিজ্ঞতাটো পালে আমাৰো আচলতে ভাল লাগে আৰু আমাৰ ভাল লাগে কাৰণে হয়তো আমি দুটা গান বেছি গোৱাত আমাৰ কেতিয়াও আপত্তি নাথাকে নমস্কাৰ আপোনালোক সকলোকে মৰিজু আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো আজি আমাৰ পাকঘৰ জিপাল কৰি তুলিবলৈ আহিছে আপোনালোকৰ অতি মৰমৰ কণ্ঠশিল্পী জ্যোতিপল আৰু জ্যোতিপলকটো চিনি নোপোৱা কোনোৱে নাই আহক তেতিয়াহ'লে সকলো তেওঁৰ পৰিচয় আৰু ঘৰৰ পৰিচয় একেলগে আমি জানিম আজি পাকঘৰৰ পৰা নমস্কাৰ জ্যোতিপল তোমাক আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো আজি খুবেই ভাল লাগিছে আচলতে জ্যোতিপলক বহুত দিনৰ পৰা আমি যোগাযোগ কৰি আছো আপোনালোকে সকলোৱে গম পায় যিহেতু ইনষ্টাত আজিকালি মানে এক্টিভে থাকে পুৰা আৰু সকলো তেওঁ ব্যস্ত থাকে আৰু হেতু আৰু সকলোৱে জানে হেতু কাৰণে আমিও বৰ এটা দুখ নকৰো তথাপিতো আজি যে ইমান কামৰ মাজত আমাৰ পাকঘৰত যে উপস্থিত হৈছেহি তাৰ কাৰণে তোমাক বিশেষভাৱে ধন্যবাদ জনাইছো আৰু জ্যোতিপল আহিছে জ্যোতিপলে কিন্তু পাকঘৰত ৰান্ধিব পাৰিবনে নাই হেতু জ্যোতিপলেহে জানিব বাৰু তাৰ বিষয়ে এতিয়া জানি লওঁ জ্যোতিপলৰ পৰা জ্যোতিপল এতিয়া তুমি পাকঘৰলৈ আহিছা পাকঘৰত সকলোৱে জানে যে ৰান্ধিবই লাগিব যোনে নহওক পাকঘৰত সোমালে ৰান্ধিব লাগে এতিয়া তুমি কিনো ৰান্ধিবা তোমাৰ ৰন্ধাৰ বিষয়ে প্ৰথমতে অভিজ্ঞতা কোন জানি লম তাৰ পাছতহে আচলতে আমি পৰিচয় হ'ম বাকিখিনি আচলতে মই ঘৰৰ আটাইতকৈ সৰু মোৰ ওপৰত দাদা আছে আৰু গতিকে ঘৰৰ আচলতে সৰু কাৰণে মই ৰন্ধা বঢ়াত বৰ বিশেষ এটা অভিজ্ঞতা নাই কাৰণ সৰুৰ পৰাই মৰমতে ডাঙৰ দীঘল হ'লো তাৰপিছত যেতিয়া গুৱাহাটীত গ'লো পঢ়িবলৈ তেতিয়া হোষ্টেলত থকা নহ'ল পিজিত থাকিলোঁ ভাড়া ৰুমো নিদিলে মৰমতে পিজিত থাকিলোঁ সেইকাৰণে আচলতে ৰন্ধা বঢ়াটো বৰ বিশেষ এটা নিশিকিলোঁ কিন্তু কেতিয়াবা বনাওঁ কিন্তু বহুত বেলেগ বেলেগ অভিজ্ঞতা আছে মোৰ ভাত বনোৱা বা তেনেকুৱা কেতিয়াবা লাজ লাগে আচলতে নিজৰ ক'বলৈ কিন্তু বনোৱাত বৰ বিশেষ এটা অভিজ্ঞতা নাই এনে অলপ চলপ জানো আৰু আজি বাৰু তথাপিতো ইমান ঘৰৰ আলহুৱা ল'ৰাটোৰ পৰাটো গানটো সকলোৱে শুনি আছে আৰু আজি একদম পাকঘৰত তাকো বনাই গান শুনি কেনেকুৱা লাগিব বাৰু খুবেই ভাল লাগিব নহয় জানো তেতিয়াহ'লে পোনপ্ৰথমেই কিন্তু পাকঘৰলৈ আহিছে যেতিয়া অকণমান মৰম যাচো আহক তোমাক পাকঘৰলৈ স্বাগতম আৰু লগতে সকলোৱে আপোনালোকে চিনি পায় আমাৰ জুবিনদাৰ অতি মৰমৰ নাহৰ পুলি তোমাক গতালো তুমি ৰাখিবা এফালে কেৰাহী বহোৱা আগতে প্ৰথমতে তোমালোকৰ ঘৰৰ পৰিচয়টো অকমান জানিব বিচাৰিম আৰু তোমাৰ পৰিচয়টো জানিব বিচাৰিম নমস্কাৰ মই জ্যোতিপল মোৰ ঘৰ হাজোত আৰু এতিয়া মই সংগীতৰ লগতে জড়িত মোৰ ঘৰত মোৰ মা দেউতা দাদা আৰু মই আমি চাৰিজন আৰু মোৰ ঘৰ হাজোত মোৰ হাজোতে এতিয়া ষ্টুডিঅ' তাৰ পৰাই কামবিলাক চলাই আছোঁ আৰু আপোনালোকৰ মৰমবিলাক দি থাকিব অনাগত দিনলৈ যাতে ভাল ভাল কামখিনি কৰি যাব পাৰোঁ আৰুতো সকলোৱে জানে জ্যোতিপলে যেতিয়া ষ্টেজত উঠে সকলো বাউলি হৈ যায় মানে
আৰু বিশেষকৈ ছোৱালীবিলাক। তেতিয়াহ'লে প্ৰথমতে কেৰাহীটো পাতি দিওঁ, তাৰপিছত হয়, কথা পাতি থাকোঁ। ঠিক আছে। জ্যোতিপলৰ হবি কি আছিলে? সৰুতে গায়ক হ'ম বুলিয়ে ভাবিছিলানে নাই অন্য কিবা আছিলে? আচলতে একদম সৰুতেতো তেনেকুৱা একো ভবা নাছিলোঁ। দেউতা পাঠক আছিল নাগাৰা নামৰ, আৰু মাও এটা সময়লৈকে ৰেডিঅ'ত গান গাইছিল, হয়। ৰেডিঅ' আৰ্টিষ্ট আছিল। কিন্তু মোৰ ইমানখিনি ইণ্টাৰেষ্ট নাছিল গানৰ ওপৰত, কিন্তু গান শুনিছিলোঁ। প্ৰথম আমাৰ দেউতাৰ লগত যেতিয়া নাগাৰা বা তেনেকুৱা নাগাৰা নামত যাওঁ, তেতিয়া সেইবিলাক গান ভাল লাগিছিল, এতিয়াও ভাল লাগে। কিন্তু তাৰপিছত মানে কি হ'ল, লাহে লাহে যেতিয়া জুবিনদাৰ গানবিলাক শুনিলোঁ, তেতিয়া মানে গান বস্তুটোৰ ওপৰত বেছিকৈ অকণমান ইণ্টাৰেষ্টটো আহিল লাহে লাহে। তাৰপিছত অলপ ডাঙৰ হোৱাৰ পিছত নিজে গাবলৈ চেষ্টা কৰিলোঁ। অলপ ডাঙৰ হোৱা নহয়, মই ক্লাছ 3-4 মানত যেতিয়া অলপ গম পালোঁ গান কেনেকৈ গায় বা গান বোলা কিবা এটা বস্তু আছে যে, তেতিয়া লাহে লাহে স্কুলৰ ফালৰ পৰাও গান চান গাব দিলে লাহে লাহে। তো স্কুলৰ ফালৰ পৰা মোক শিক্ষকসকলে ক'লে যে তুমি ভালকৈ গাব পাৰিবা, শিকিব লাগিব। তো দেউতাক ক'লোঁ কথাটো, দেউতাই তেনেকৈ স্কুলত নাম লগাই দিলে, গানৰ স্কুলত। সেনেকেই যাত্ৰাটো আৰম্ভ হ'ল গানৰ, আৰু এতিয়াও গাই আছোঁ লাহে লাহে, শিকি আছোঁ। খুব ধুনীয়া গায়ে। আৰু জ্যোতিপলে যেতিয়া জুবিনদাৰ এটা গান খুব ভাইৰেল হৈছিলে, সেইটো সকলোৱে জানে। তেতিয়াহ'লে পাকঘৰত আহিছে যেতিয়া, এইফালে মই কেৰাহী গৰমো হৈ থাকে, এইফালে তেলো দিয়ক, আৰু লগতে কিন্তু সেই ধুনীয়া গানটো আমি শুনিম সকলোৱে একেলগে। তেতিয়াহ'লে গানটোৰ পৰা ষ্টাৰ্ট কৰি দিয়া তুমি। আচলতে যদিও মই সেই ভাইৰেল গীতটি গাবলৈ কৈছিলোঁ, তথাপিতো জ্যোতিপলে কৈছে যে মায়াবিনী। আচলতে মায়াবিনী এতিয়া গান হৈ থকা নাই, মায়াবিনী আমাৰ কাৰণে সকলোৰে কাৰণে এতিয়া প্ৰাৰ্থনা হৈ গৈছে। তেতিয়াহ'লে আমি মায়াবিনীৰ পৰা ষ্টাৰ্ট কৰোঁ। আচলতে মায়াবিনীটো আগতে গাবলৈ সদায় ভাল লাগে গানটো, আৰু এতিয়া গাবলৈ অকণমান ভয় লগা হ'ল, কাৰণ এই গানটো গালে আচলতে জুবিনদাৰ কাৰণে মনত পৰে। আৰু এই গানটোৱে আমাক সকলোকে, যিমানখিনি আমাৰ গায়ক আছে বৰ্তমান, এই গানটোৱে বহুতখিনি শিকালে আমাক। গান কেনেকৈ গাব লাগে বা গোটেইখিনি বস্তু এই গানটোৰ পৰাই শিকি যাব পাৰি। চেষ্টা কৰি আছোঁ গানটো যাতে সকলোৱে ভাল পায় তেনেকৈ গাবলৈ চেষ্টা কৰি আছোঁ। অকণমান গাইছোঁ, চেষ্টা কৰিছোঁ। মায়াবিনী রাতির বুকুত দেখা পালো তোমার ছবি, ধরা দিলা গোপনে আহি হিয়ার কোন। তুমি যে মোর শুকান বনত নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো, এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন, নিজানৰ গান শেষ হ'ব ভাবো তোমার বুকুত। মায়াবিনী রাতির বুকুত দেখা পালো তোমার ছবি, ধরা দিলা গোপনে আহি হিয়ার কোন। প্রতি শরতর প্রভাতী ফুলে কব তোমাকে মোর কথা, প্রতি মেঘালির নিশা জুড়ে কব তোমাকে মোর ব্যথা, ধুমুহার সতে মোৰ বহু যুগৰে নাচো, এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। ইমান ধুনীয়াকে গাইছে, আৰু কিবা মানে দাদাৰ গানটো শুনাৰ লগে লগে বুকুখন শুকে মানে খুন্দা মাৰি ধৰে। আচলতে কথা মানে ক'বলৈ মানে ভাষা নোহোৱা হৈ যায়, আৰু সেইটোতো সকলোৱে জানে, প্ৰত্যেকজন অসমীয়াই উপলব্ধ কৰে দাদাৰ নোহোৱাৰ সেইখিনি আৰু কেতিয়াও পূৰ নহয়। আৰু হেৰি হওক, আমি যিহেতু প্ৰকৃতিৰ আমি দাস,
আমি প্ৰকৃতিয়ে যেনেকৈ চলাই লৈ যায় আমিও তেনেকৈ চলিব লাগিব আৰু আমি আৰু গান শুনিম। এইফালে কেৰাহীটো গৰম হৈছে, তেলটো দি দিব লাগিব। বাহ, আজি জ্যোতিপলে বনাব দেই, কি ধুনীয়া সুৰ, তাতে মানুহক মুহি দিয়ে। আজি আৰু খানাও বনাম। চেষ্টাই কৰিম, মানে ইমান বেছি মই ক'লোৱেই এক্সপাৰ্ট নহয় যদিও, যিহেতু অকণমান চিকেন বনাবলৈ চেষ্টা কৰিম। তো আলুটো আগতে ভাজি লৈছোঁ। এখন লোৱা। ৰান্ধনি অকমান নতুনে বুলি ক'ব পাৰি। অকমান নহয়, বেছি অকণমান নহয়, বহুতেই নতুন, বহুতেই নতুন। মানে বৰ বেলেগ বেলেগ কাহিনী আছে। বাৰু জ্যোতিপলৰ যদি কোনোবা আছে চাই খুব ভাল পাব, মানে কোনোবা যদি আছে খুব ভাল পাব আৰু খুব সুখী হ'ব আজি চাই, নে কি কোৱা? বৰ বেলেগ কাহিনী আছে। মানে মই আজি মায়ে মোক কৈছে আহি থাকোঁতে ঘৰত, তই সেইটো কাহিনী কবি যেনেকে নহওক। কি কাহিনীটো আমি শুনিব পাৰো, কৈ দিয়া আৰু কাহিনীটো, খানাৰ কাহিনীটো কি আছে? মোৰ আচলতে মোৰ কি হয়, যদি কোনোবা ষ্টুডিঅ'ত মানুহ আহে তেতিয়া আমি ভাতটো খাওঁৱেই। হিৰকো যায় কেতিয়াবা, আমাৰ বাহী হিৰক, সিও যায় কেতিয়াবা, বা আমাৰ মিউজিচিয়ানছ কেতিয়াবা আমি খানা খাবলৈ যাওঁ ষ্টুডিঅ'ত কাম কৰাৰ পিছত। তেতিয়া কি হয়, ভাতটো মানে মইতো বনাব নাজানো বিশেষকে, মানে অলপ চলপ জানো, কিন্তু ইমানখিনি মানুহ আহি গ'লে মানে মোৰ দিগদাৰ হৈ যায় অলপ। বনাব পাৰা আৰু। এবাৰ কি হৈছে, মাহঁত নাই ঘৰত, মা দেউতা আমাৰ গাঁৱৰ ঘৰলৈ গ'ল। তাৰপিছত দাদাও নাই, দাদা গুৱাহাটীত গ'ল। এতিয়া মাৰ ভুলটো হ'ল কি, মায়ে চাউল কেইটা পানীত ভিজাই থৈ গ'ল, কিন্তু মায়ে বহাই থৈ যাব পাহৰিল, ভাতটো বনাব পাহৰিল। দিন হ'ল বাৰু, বহুত দিন হ'ল। তাৰপিছত মই মাক ক'লো যে মা, ভাতটো দেখোন বহোৱা নাই, চাউলটো হেৰি হৈ আছে। মায়ে কৈছে পাহৰিলোঁ, তই চাউলটো বহাই দে। মই বহাই দিলোঁ। তাৰপিছত মানে চাউলতকৈ পানীটোৰ সংখ্যাটো চব বেছি হ'ল, মই গম নাপালোঁ। বেছি হৈ গৈছে আৰু পানীটো বেছি দি দিলা। তাৰপিছত পানীটো বেছি দি দিলোঁ। তাৰপিছত কি হ'ল, মই চব ঠিকে আছে ভাবিলোঁ, হুইচেল দিয়াৰ পিছত ভাতটো হ'ব। এতিয়া ভাতটোত পানী বেছি হৈ গ'ল। তাত মাক ক'লো, মা পানী বেছি হৈছে, ভাতটো মানে হেৰি হোৱা নাই, তই বনোৱা নিচিনা হোৱা নাই মানে। তাৰপিছত মায়ে ক'লে, পানী বেছি হৈছে আৰু অকণমান হেৰি কৰ। মইতো ইয়াতকৈ বেছি যদি দিলে চিলিণ্ডাৰেদি উৰি যায় বুলি ভয় লাগি গ'ল। তাত মই কি কৰিলোঁ, চাহ চেকা চেকনি যে আছে, এই চেকনিৰে চাহ চেকা নিচিনাকে ভাত চেকিছোঁ। হে প্ৰভু, কেতিয়াবা চাহৰ চেকনিৰে ভাত চেকি পাইছে? জ্যোতিপলে পাইছে, কিন্তু শিকিব পাৰিব দেই। মই এইটো আচলতে লগ পালে ক'ৰবাত মই এইটো হাঁহি ক'লে কওঁ কেতিয়াবা, যে প্ৰথম চাগে মানুহ যোনে ভাত চেকি খাইছোঁ। কিন্তু ভাত চেকি খোৱা মানুহ শুনিছেনে কেতিয়াবা? আপোনালোকৰ অভিজ্ঞতা আছে যদি জনাবচোন, ভাত চেকি খাইছে। বাপৰে, আজি প্ৰথম শুনিলো বাৰু এনেকুৱা কথা, ভাত চেকি খোৱা। আচলতে ভাত বনাবলৈ মানে কি, একেবাৰে নিদিয়ে ঘৰত বনাবলৈ? একেবাৰে নিদিয়ে মানে, যেতিয়া সৰুৰ পৰাই ঘৰতে থাকিলোঁ, তেতিয়া মাহঁতে মোক অকলে এৰি বা অকলে থাকিবলৈ নিদিয়ে। হয়তো দাদা থাকে কেতিয়াবা, বা কেতিয়াবা দেউতা মা সেনেকে থাকেই কোনোবা কোনোবা। মই সেইটো পৰ্যায় নাপালোঁ, যিটো ধৰক অকলে থাকি পেলাই ভাত বনাবলগীয়া হ'ল। গুৱাহাটীত থাকোঁতেও পিজিত থাকিলোঁ, তাতো বনাই দিয়ে খাওঁ তেনেকে। এদিন ভয় লাগিছিল নি মোৰ মাতোতে? লাগিছিল, ভয় লাগিছিল। মই আচলতে মাক পাকঘৰত ভাত বনাবলৈ মাতিছে, তাকো আকৌ জুই, সেইটো আৰু ভয় লাগে। আৰু গেছো নহয়। তাৰপিছত মই মাক কৈছোঁ, মা কি হ'ব? মায়ে কৈছে একো নাই। মায়ে মোক শিকাই দি পঠাইছে যে এনেকে ল'বি, এনেকে ল'বি। একো নাই বাৰু, চেষ্টা কৰিম। আজি শিকিলোঁ, আগৰ পৰা অকণমান শিকি আছিলোঁ। আলু ফ্ৰাই হৈ থাকক, ইয়াৰ মাজতে পোনপ্ৰথমে তোমাক জুবিন দাক তুমি লগ পাইছা বহুবাৰ। জুবিন দাৰ বিষয়ে মই তোমাৰ পৰা অকণমান কিবা শুনিব বিচাৰিম। জুবিন দাৰ বিষয়ে, তেওঁৰ বিষয়ে অকণমান জানিব বিচাৰিম। জুবিন দা আচলতে আমাৰ কাৰণে আচলতে এখন সাগৰৰ নিচিনা, জ্ঞানৰ সাগৰ। তেওঁ যে অকল গানেই গায় বা অকল এজন ছিংগাৰ নহয়, মানে তেওঁ বহুমুখী প্ৰতিভা আছিল তেখেতৰ। আৰু জুবিন দাৰ যেতিয়াই লগ পাওঁ, তেতিয়াই কিবা এটা নতুন বস্তু শিকিবলৈ পাওঁ তেওঁৰ পৰা। মই তেওঁৰ লগত 3টামান গানৰ কাম কৰিছিলোঁ একেলগে। এটা গান আমি কৰিছিলোঁ 2021-ত। সেই গানটো এতিয়া মানুহে আচলতে সকলোৱে শুনিছোঁ আমি কিন্তু সেইটো 2021-তে বনাইছিলোঁ। গানটো আছিল মই নথকাৰ অনুভৱ। সেই গানটো মই, মোৰ বন্ধু হিমাংশু আৰু RF আকাশ দা, যোনে গানটো লিখিছিল। আকাশ দা লিখি পেলাই মোক দিলে গানটো, যে জ্যোতিপল গান এটা লিখিছোঁ, গানটো অকণমান বেলেগ। তেওঁ মৃত্যুৰ পিছতহে ভাইৰেল হ'ল। মৃত্যুৰ পিছত ভাইৰেল হৈছিল, আৰু সেই কথাটো জুবিন দাই কৈ গৈছিল। তাৰপিছত যেতিয়া মই গানটো আকাশ দাই দিলে মোক, তেতিয়া মই আকাশ দাক ক'লো, আকাশ দা, গানটো অলপ বেলেগ হৈছে,
দাদাই গাবনে গানটো সুধিলো, কৈছে এইটো গাম দিয়া দাদাকে গোৱাম, তুমি গাইডটো গাই দিবা, মানে যিটো এটা গাইডটো থাকে গানটো, সেই গানটো গাইডটো মই গাইছিলো, মই নথকাৰ অনুভৱ গানটো। আৰু হিমাংশুক ক'লো বোলে হিমাংশু এইটো গানৰ মিউজিকটো অকণ পুৰণা টাইপত কৰিবা, তেতিয়া ভাল লাগিব পাৰে। কাৰণ সিও সেনেকে মিউজিকটো কৰিলে। আমি দাদাক গোৱাব গ'লো 2021ৰ 16 নৱেম্বৰত, মানে জুবিনদাৰ জন্মদিনৰ দুদিন আগত। তাৰপিছত দাদাই গানটো গাবলৈ লওঁতে মানে শুনিলে দুবাৰমান, শুনি পেলাই প্ৰথমখিনি শুনিয়ে মানে দাদাই কৈছে আজি নাগাওঁ, মই পিছত গাম, আজি নাগাওঁ। তাৰপিছত আমি অকণ ভাবিলো, মানে আকাশ দাৰ ঘৰ যোৰহাটত, তেওঁ যোৰহাটৰ পৰা আহিছে গুৱাহাটীলৈ গানটো গোৱাবৰ কাৰণে, আৰু হিমাংশু আহিছে তেজপুৰৰ পৰা, মই গৈছো হাজোৰ পৰা। এতিয়া গোটেইকেইটা যিহেতু আহিছো, আমাৰ অকণমান প্ৰথমত বেয়া লাগিল যে দাদাই নাগালে আমাৰ মানে অহাটো অকণমান কষ্ট হ'ল, এনেই কষ্ট হ'ল। তথাপিও আমি জুবিন গাৰ্গ যিহেতু, সেইটো আৰু আমাৰ মৰমতে আছে তেখেত, গতিকে আমি ভাবিলো হ'ব দাদাই কেতিয়াবা গাব আৰু, আজি মুড নাই যিহেতু দাদাত। তাৰপিছত দাদাই বিভিন্ন বেলেগ বেলেগ গান শুনালে আমাক সিদিনা, দাদাৰ বেলেগ বেলেগ গান শুনাই পেলাই আমাক আহিলো, আমি গুচি আহিলো, কেক চেক খোৱালে। এতিয়া মোৰ মনত আছে দাদা যিদিনা আমাৰ মাজৰ পৰা নোহোৱা হৈছিল, তেখেতে লাড়ু খাব দিছিল আমাক, মানে কোনোবাই জন্মদিনৰ কাৰণে লৈ আহিছিল তেখেতৰ, দুদিন পিছত যিহেতু জন্মদিন আছিল, লাড়ু খাব দিছিল। দাদাই মানে নাৰিকল বেয়া পায়, নাৰিকলৰ লাড়ু খুব বেয়া পায়। তো কৈছে তহঁতে খা, এইটো মই নাখাওঁ, মই নাৰিকলটো বেয়া পাওঁ। তো আমাক দিলে, সেই খাই লৈ বহুত সময় থাকি থাকি গুচি আহিলো। জুবিন দাই ৰাতি আকাশ দাক ফোন কৰিছে, মানে মোটামুটি 2টামান বজাত, যে মোৰ জন্মদিনৰ দিনা তহঁতে মোৰ মৰা গানটো গাবলৈ লৈছে, মই সেইকাৰণে নাগালো। তাৰপিছত 21 নে 22 তাৰিখে দাদাই আকাশ দাক ফোন কৰিছে যে মই আজি গাম গানটো, তই হেৰি কৰিবি, ট্ৰেকটো পঠাই দিবি। তত সেনেকে গালে। তত গানটো গোৱা হোৱাৰ পিছত দাদাই আকাশ দাক ফোন কৰি কৈছে যে এই গানটো এতিয়া নচলে, এই গানটো যিদিনা মই মৰিম সিদিনাৰ পৰা গানটো চলিব। দাদাই সেই কথাটো সিদিনাই কৈছিল, মানে 2021 চনতে, আৰু হয়ো সেই গানটো হয়তো ইমান বেছি স্তৰত মানুহে ভাল পোৱা নাছিল, মানে শুনা নাছিল গানটো, কাৰণ জুবিন দা নোহোৱা হোৱাৰ কথাটো হয়তো কোনো কল্পনাও কৰিব নোৱাৰে, সেইটো কাৰণে আচলতে ভবা নাছিল, নাভাবে, বা সেইটো গান সেইকাৰণে শুনিব ইচ্ছা নকৰে কোনো। কিন্তু যিদিনাৰ পৰা দাদা আমাৰ মাজৰ পৰা নোহোৱা হ'ল, সিদিনাৰ পৰাই আচলতে এই গানটো চলিছে। আৰু মই হিমাংশুক কান্দি কান্দি ফোন কৰিছিলো, বোলে চোৱা ভাই, দাদাই যি ক'ল সেই, দাদাই কৈছিল মই মৰাৰ পিছত গানটো চলিব বুলি। মানুহটো কিবা সকলো বিলাক যে গমেই পাই আছিল, তেওঁ জানি শুনি মানে কিয় বা এনেকে গুচি গ'ল, ধৰিবই নোৱাৰি। মানে তেওঁ সকলো জানিছিল, মানে কয় নহয় ভগৱানেহে জানে সকলো বস্তু। এইটো কাঢ়ি ল'ব লাগিব, হৈছে আচলতে খুব আবেগিকো হৈ গৈছে, সেইটো কাৰণে আচলতে মই কৈও দিছো বাৰু। আৰু তেওঁৰ ৰান্ধনিও নতুন, আৰু জুবিন দা বুলি ক'লে সকলোৱে আবেগিক হৈ যায়। মই অকমান শিকিও লৈছো, কাৰণ মই বাক আহোঁতে কৈছো বোলে কিছুমান বস্তু অকণ শিকিব লাগিব। মোক হিৰকেও কৈছে যে যদি বোলে, কিন্তু মোক কৈছে পনীৰকে আনক নেকি, বা পনীৰকে সহজ যাব। তাৰপিছত মই কৈছো সেই নালাগে, কি পনীৰটো বনাব, পনীৰটোতো কি ক'ব, নালাগে চিকেনটোকে বনাব দিয়া, পাৰিব চিকেনটো বনাবলে। মইতো পাৰিলে হাঁহে আৰু গাহৰিৰ কথা কওঁ, তাৰপিছত নোৱাৰে বনাবলে, হাঁহ গাহৰি বনাব নোৱাৰে। তাৰপিছত আৰু যে কি নহওক বাৰু, নতুন ৰান্ধনি যদি খুব ধুনীয়াকে উঠাইছে, দেখিছে একেবাৰে এইটো হৈ গৈছে এতিয়া। এইখিনি দিওঁ তেতিয়া আৰু চবচে ভাল কথা, মানে জুবিন দাই চবচে ভাল লগা বস্তু বনোৱাতেও খুব ভাল পায় ন। আৰু মই ভাবিছিলো দেই, আমি পাকঘৰ মানে জুবিন দাই আহি থাকে এইফালে, আমি কেতিয়াবা জুবিন দাক মাছ বনাই খুৱাম, মানে ধীৰকেও মই কিবা এটা মাছৰ ৰেচিপি বনাও, খাই ভাল পায় মানে সিও। জুবিন দাই ইমান মাছ ভাল পায়, মানে কেতিয়াবা খুৱাব লাগিব দেই। কি ক'ম আৰু, জুবিন দাই মাছ বহুত ভাল পাইছিলে ন। আৰু ময়ো কিবা কিবি সৰু সৰু কিবা কিবি বনাই থাকো মাছৰ, কিন্তু কি ক'ম আৰু, নাথাকিলেই। আৰু ইমান ব্যস্ত, তাৰ মাজতে তেওঁ মানে কি ক'ম, ঘৰখনতো সময় দিবলৈ নহ'ল, ৰাইজৰ লগতে থাকি থাকিয়ে গ'লগে। তেওঁ মোৰ চবচে বেয়া লাগে দাদাৰ এখন অনুষ্ঠান, কেতিয়া অনুষ্ঠান মই গম নাপাওঁ, হয়তো 2 বছৰ 3 বছৰ আগৰ হ'ব। তেওঁ এটা কথা কৈছিল যে আজি 3 বছৰ হ'ল মই ঘৰটোৱে ভালকে বনাব নোৱাৰিলো। সেই কথাটো মোক খুব বেয়া লাগে শুনি পেলাই, কাৰণ ইমান কষ্ট কৰিলে গোটেই জীৱনটো, কিন্তু আইনৰ পৰা যদিও সাৰি যায়, কিন্তু ভগৱানৰ চকুৰ পৰা কেতিয়াও সাৰি নাযাব, কোনো সাৰি নাযাব। একদম এইটো আচলতে যদি জুবিন গাৰ্গে ন্যায় নাপায়, তেনেহলে হয়তো অসমবাসীয়ে এইটো ভাবি ল'ব যে ন্যায় বোলা বস্তুটো চাগে নাই। আৰু তেনেকুৱাইটো হৈ গৈ আছে বাৰু, কি বা হয়, এতিয়াও আশাবাদী আমি আশা কৰি আছো। আগে পিয়াজটো দি দিয়া, এয়া পিয়াজ অকমান ডাঙৰ ডাঙৰকে মানে কুটা আছে, এতিয়া পিয়াজখিনি দি দিছো দেই।
এই মঞ্চত যে তোমালোকে গানবিলাক গাই থাকা, মঞ্চৰ এনেকুৱা এটা অভিজ্ঞতা কোৱাচোন যিটো তুমি পাহৰিব নোৱাৰা, মানে এতিয়ালৈকে তুমি মঞ্চত যিমানখিনি গান গাইছা তাৰ এটা মানে তোমাৰ মিঠা হওক তিতা হওক অভিজ্ঞতা এটা জানিব বিচাৰিছো। তিতা অভিজ্ঞতা মই ভগৱানৰ আশীৰ্বাদত আৰু চবৰে মৰমত আচলতে তেনেকে পোৱা নাই, কাৰণ মই বিচাৰো মানে প্ৰত্যেকজন মানুহৰ লগত মিলি থকাটো। কোনোবাই যদি কিবা ৰিকুৱেষ্ট কৰে তেতিয়া মই বেলেগৰ কথা নাজানো, মই আমাৰ হিৰকহঁতে বা চবেই গম পায় মই দুটা গান যদি বেছিকে গাব লগা হয় মই কেতিয়াও বেয়া নাপাওঁ। মই আচলতে সেইটো আমাৰ মিউজিচিয়ানছখিনিও খুব ভাগৰুৱা হৈ থাকে বা গোটেই বেণ্ডটো খুব ভাগৰুৱা হৈ থাকে, কিন্তু তেওঁলোকেও আচলতে সেই বস্তুটো কেতিয়াও ৰিফিউজ নকৰে। মানে মানুহক যদি কোনোবাই গান শুনিবলৈ ইচ্ছা কৰে তেতিয়া দুটা গান গাওঁতে বা দুটা গান যদি বেছিকে শুনাবলগীয়া হয়ও তেতিয়া আমি মানে কেতিয়াও কুণ্ঠাবোধ নকৰোঁ, আৰু সেইকাৰণে হয়তো আমাক প্ৰত্যেকখন ষ্টেজতে মানুহে খুব মৰম দিয়ে। খুব মৰম দিয়ে। চাও নহয় তোমাৰ যিটো ইনষ্টাত আহি থাকে ন, চাও খুব সঁহাৰি ৰাইজৰ ন। আৰু মানে কেনেকুৱা ধৰক 1 মাহ 2 মাহ আগৰ পৰা এখন কমিটিয়ে অনুষ্ঠানটো এটা যুঁজা চলি থাকে পাতাৰ কাৰণে, গতিকে দুটা গান বেছিকে শুনোৱাত আমাৰ একো আপত্তি থাকিব নালাগে মোৰ মতে, কাৰণ তেওঁলোকে 3 ঘণ্টা সময়ৰ কাৰণে 2 মাহ কষ্ট কৰে, গতিকে 15 মিনিট সময় এটা যদি বঢ়াই দিয়া যায় তেতিয়া আমাৰ একো প্ৰব্লেম নাই বুলি ভাবো। আৰু কষ্ট অকমান হয়, কিন্তু সেইখিনি বস্তু আৰু যিহেতু গান গাই খাই আছো গতিকে সেইখিনি ৰাইজৰ কাৰণে আমি কৰো, মইতো সদায় কৰো আৰু হিৰকহঁতেও সেইটো বস্তু গম পায়। মিঠা অভিজ্ঞতা বহুত আছে, ভাল লগা অভিজ্ঞতা। আমি যোৱা বছৰে যিখন আমাৰ শেষৰ অনুষ্ঠান, সেই অনুষ্ঠানখনত আমাৰ হিৰক আছে, মই আছো। তাৰমানে লাষ্টত কি হ'ল, সেইখন আমাৰ শেষৰ অনুষ্ঠান, মানে যুদ্ধ হৈছিল যে যোৱা বছৰ, তাৰ কাৰণে আমাৰ গোটেই প্ৰগ্ৰেমখিনি বাতিল হ'ল। লাষ্টৰ অনুষ্ঠানখনত কি হ'ল, চবে ক'লে যে আমাৰ অনুষ্ঠানটো আছিল বৰতেজপুৰ ছয়গাঁৱৰ ফালত, তাতে ক'লে যে আমি হেৰি কৰোঁ, আমাৰ নেক্সট হাফটো আছিল মানে 2টা বজাৰ পৰা আমাৰ অনুষ্ঠান আছিল, প্ৰথম বেলেগ আছিল ছিংগাৰ। আমাৰ যেতিয়া 2টা বজাৰ পৰা হ'ল, তেওঁলোকে মানে কি হয় 2টা ছিংগাৰ মাতিলে, এটা 2টা বজাৰ পৰা দিলে, মোটামুটি 5টামান বাজে সেই ঘৰতে পুৱা হৈ যায়, ৰাতিপুৱা হৈ যায়। তাৰপিছত কি হ'ল, মানুহখিনি মানে ইমান ভাল পালে, হিৰকে গম পায়, এজন মানুহে মানে বাহিৰত আছিল, তেখেতে আমাক সুধিব আহিছে মোক কানে কানে, তোমালোকে চাহ খাবা নেকি? আমি গান গায়ে আছো, তোমালোকে লাল চাহ। তেওঁ কিন্তু কমিটিৰ মানুহ নহয়, তেওঁ মানে তাতে দোকান আছে, তেওঁ ঘৰৰ কাষতে, তেওঁ আমাক সুধিব আহিছে তোমালোকে চাহ খাবা নেকি? তেওঁ মানে গান শুনি ইমান ভাল পাইছে, ঘৰৰ মানুহ নিচিনা হৈ গ'ল মানে তেওঁ এতিয়া, কৈছে তোমালোকে চাহ খাবা নেকি? তেওঁ ঘৰৰ পৰা ফ্লাক্সত চাহ বনাই লৈ আহিছে, মঞ্চত লৈ আহিছে, হিৰকহঁতে খাইছে, হিৰকে চাগে ভিডিঅ'টো আপলোড কৰিছে, আমি খাইছো চাহ, খাই খাই গান গাই আছো। মানে কিমান মৰম আচলতে পালে দৰ্শকে এজন কণ্ঠশিল্পীৰ কাৰণে ঘৰৰ পৰা চাহ বনাই মঞ্চত খাবলৈ দিয়েহি, কিমান মৰম। আচলতে সেইটো আচলতে সেই মৰমটোৰ কাৰণে আমাৰ, মই ক'লো যে সেই মিঠা অভিজ্ঞতাটো পালে আমাৰো আচলতে ভাল লাগে, আৰু আমাৰ ভাল লাগে কাৰণে হয়তো আমি 2টা গান বেছি গোৱাত আমাৰ কেতিয়াও আপত্তি নাথাকে। আৰু এবাৰ মই এটা ভিডিঅ' আপলোড কৰিছিলো, এজনী আইতা আছিল, বৰপুৰাৰ অনুষ্ঠানটো আছিল, আৰু অলপ দিব পাৰিবা? বৰপুৰাৰ অনুষ্ঠানটো আছিল, বৰপুৰাৰ অনুষ্ঠান আছিল। আইতাগৰাকীয়ে গান শুনি ইমান ভাল পালে, তাতে মানে কি ষ্টেজখনৰ সন্মুখতে এটা মন্দিৰ আছে, আৰু 50 মিটাৰ নহ'ব, 5 মিটাৰ মানহে হ'ব চাগে, 5-10 মিটাৰ সন্মুখত এটা মছজিদো আছে একেলগে। দুমুখীয়া গোপাল নামঘৰ নেকি নামটো সেনেকুৱা। তাৰে সেই আইতাগৰাকীয়ে তেওঁ দেউৰী থাকে যে, মানে যিগৰাকীয়ে ধৰক পুৱা গধূলি সদায় চাকি দিয়ে মন্দিৰটোত বা দবা বজায়, তেওঁ সেই নামঘৰৰ মূৰ্তি কেইটাৰ ভৰিখন মুচি পেলাই মোলৈ গামোচা এখন লৈ আহিছে মানে পিন্ধাবলৈ। তাৰপিছত মই ষ্টেজতে, এইটো ভিডিঅ' আছে হয়তো আপোনালোকে দেখিছে, সেই ভিডিঅ'টো মই আপলোড কৰিছিলো। আচলতে সেই মৰমবোৰ কেতিয়াও পাহৰিব নোৱাৰো, বা সেই মৰমবোৰৰ কাৰণে আমাৰ আৰু বেছি ভাল লাগে। সেইবিলাক আমাৰ আটাইতকৈ ডাঙৰ মূল্যৱান সম্পদ, সেইবিলাক মই এতিয়াও ষ্টুডিঅ'ত ৰাখি থৈ দিছো, সেইবিলাক থাকি যাব। কিন্তু সেই অভিজ্ঞতা আচলতে জীৱনৰ আটাইতকৈ মানে সুমধুৰ, সেইটো কেতিয়াও মানে মুছা নাযাব জীৱনত, সেইবিলাক থাকি যাব। আৰু সেই মৰমবিলাকৰ কাৰণে হয়তো এজন ছিংগাৰ হওক বা অভিনেতা হওক বা যিকোনো এজন আৰ্টিষ্ট নিজৰ কামখিনি কৰিবলৈ আৰু বেছি উৎসাহ পায়, আৰু এনেকেই যাতে সকলোৱে মৰম দি থাকে, সেইটো আশা।